ৰঙিয়া মুৰাৰা বিষ্ণু মন্দিৰবাসীয়ে উদযাপন কৰিলে নখোৱা উৎসৱ। মাঘ বিহুলৈ মাজত আৰু কেইটামান দিন বাকী। অসমবাসীয়ে চলাইছে মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। মাঘ বিহুৰ প্ৰাক্ষণত ঠায়ে ঠায়ে নতুন চাউলেৰে এসাঁজ লগে ভাগে খোৱাৰ উদ্দেশ্যে উদযাপন কৰিছে নখোৱা উৎসৱ। পিছপৰি থকা নাই ৰঙিয়া মুৰাৰা বিষ্ণু মন্দিৰবাসী। নতুন বছৰটোক আদৰা তথা অসমীয়াৰ বাপতি সাহোন মাঘ বিহুক আদৰাৰ বাবে মুৰাৰা বিষ্ণু মন্দিৰবাসীয়ে ব্যাপক ধুমধামেৰে উদযাপন কৰিছে নখোৱা উৎসৱ। উল্লেখযোগ্য যে প্ৰতি বছৰে তেওঁলোকে নতুন ধানৰ চাউলেৰে সকলোৱে লগে ভাগে এসাঁজ খাই দাঙি ধৰিছে সম্প্ৰীতিৰ এক উৎকৃষ্ট নিদৰ্শন। ৰঙিয়াৰ এইটোৱেই এটা বিশেষ অঞ্চল, যিটো অঞ্চলৰ লোকসকলে বছৰ বছৰ ধৰি সকলোৱে শান্তি সম্প্ৰীতি তথা মিলাপ্ৰীতিৰে বাস কৰি আহিছে, লগতে বজাই ৰাখিছে অসমীয়াৰ সংস্কৃতি। মুৰাৰাবাসী ৰাইজৰ মাজত এইখিনি সৌভাগ্য পাই মই নিশ্চয়কৈ আনন্দিত হৈছোঁ। লগতে সকলোতকৈ বেছি আনন্দৰ বিষয় এইটোৱে যে এইখিনিত আমাৰ মুৰাৰাৰ এইটো এলেকা বিষ্ণু মন্দিৰ এলেকাৰ যিখিনি বাসিন্দা, তাৰ যিসকল মুৰব্বী, তেখেতসকলে প্ৰতি বছৰে এনেধৰণে একোটা প্ৰীতি ভোজমেলৰ আয়োজন কৰে। একচুৱেলি এইটো নৱবৰ্ষৰ আদৰণিও হয় আৰু অসমীয়াৰ অতিকে আপোন বুকুৰ আপোন মাঘ বিহুটোক আদৰাৰ এয়া এক প্ৰস্তুতি। তাৰ লগতে সংগতি ৰাখি আমি যি মেজি সজাওঁ, তাত ইয়াৰ ল'ৰা ছোৱালী আৰু পুৰুষ মহিলা আটায়ে লগ লাগি যিখিনি আনন্দৰে মেজিটো সজা হয়, সেই মেজিৰ আনন্দকণ উপভোগ কৰাৰ আগতে আমি ইয়াতে এইটো প্ৰাথমিক আয়োজন যে আমি অনাগত দিনখিনি কেনেকৈ আমি উদযাপন কৰিম। আৰু চবতকৈ ভাল লাগে মোৰ ইয়াৰ মানুহখিনিৰ যিটো মিলা প্ৰীতি। ক'বলৈ গ'লে মই ইয়াৰ স্থায়ী বাসিন্দা নাছিলোঁ, মোৰ ঘৰ ডিমুত হয়, কিন্তু ইয়াত আহি মই তাতকৈও বেছি আনন্দ পাইছোঁ যে ইয়াৰ মানুহখিনিৰ মাজত যিটো মিলা প্ৰীতি, সদ্ভাৱ সম্প্ৰীতি, সেয়া সঁচাকৈ হয়তো অন্য গাঁৱত দেখিবলৈ পোৱা নাযায়। তাৰ কাৰণে মই সকলোতকৈ ধন্যবাদ দিওঁ মোৰ ছিনিয়ৰ মষ্ট দয়াল কলিতা। তেখেতে গোটেই মানুহখিনিক একত্ৰিত কৰি যিটো উৎসাহ উদ্দীপনাৰে মানুহখিনিক আঁকোৱালি ৰাখে, মই দাদাক এই সুযোগতে এটা ধন্যবাদ দিছোঁ। আৰু লগতে মহিলাখিনিৰ মাজত আমাৰ খুবেই মিলা প্ৰীতি আছে। যি অনুষ্ঠান যি পৰ্বই নহওক, আমি সকলোৱে একেলগে যাওঁ, একেলগে বহোঁ, একেলগে খাওঁ আৰু ইয়াত সুখ দুখত আমি সকলোৱে সমভাগী। এইখিনি কৈয়ে মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ আৰু আটাইলৈ ভোগালীৰ আগতীয়াকৈ শুভেচ্ছা জনালোঁ। ধন্যবাদ। আমাৰ মুৰাৰা বিষ্ণু মন্দিৰ প্ৰাংগণত এই মেজি বনোৱা, আমি ভেলাঘৰ বুলি কওঁ, আচলতে মেজি উপলক্ষে আমাৰ মেজিটো কমপ্লিট হৈছে অলৰেডি। আজি আমি মুৰাৰা বাসী যিকেইটা ল'ৰা ছোৱালী, তিনিটা পুৰুষ মহিলা লগ লাগি আমি এটা প্ৰীতি ভোজৰ আয়োজন কৰিছোঁ। এই প্ৰীতি ভোজৰ আয়োজনত আমি সমূহে বছৰে এনেকুৱা ধৰণে আমি এইটো কৰি দেখা যায়, আয়োজন কৰোঁ আৰু সকলোৱে মিলে 20 বছৰমানৰ পৰা মেজিকটো বনাই আছোঁ। হয়, 20 বছৰৰ পৰা এইখিনি অঞ্চলৰ গোটেইখিনি মানুহে মুৰাৰাবাসী আৰু বিষ্ণু মন্দিৰ বাৰোৱাৰী মানুহখিনি ইয়াত আহে আৰু সেইমতে চলি আছে বছৰে বছৰে। আৰু আমাৰ ইয়াত ন খোৱা হয়, ভেলাটো শেষ হোৱাৰ দিনা। তাৰপিছত আকৌ বিষ্ণু মন্দিৰৰ যিখিনি উৎসৱ আছে, ভোজন হয়। বিষ্ণু মন্দিৰৰ যিখিনি সেই উৎসৱ আছে, তাৰে লগত আমি গোটেই মানুহখিনি জড়িত সেই মানুহবিলাক আৰু ভালেই আৰু গোটেইখিনি। আৰু এনেকৈ যেন চলি থাকে ভাল আমি আশীৰ্বাদ কৰিছোঁ। সকলো মানুহ আমাৰ শান্তভাৱে চলি আছে। আজি সম্পূৰ্ণ হৈছে নেকি? আজি সম্পূৰ্ণ, কালি সম্পূৰ্ণ হৈছে। আজি আমি নভোজ খাবৰ দ্বাৰা সেনেকুৱা এটা ভোজ পাতিছোঁ। হয়, হ'ব নি? ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।